নিশ্চয় যেটো বৰ্তমান DWৰ যে ৰিকুৱাৰমেণ্ট চলি আছে সেই ৰিকুৱাৰমেণ্ট প্ৰচেছত যিসকলে এই যেটো কালচাৰেল হওক স্পৰ্টছ হওক বা NCCৰ যি সাৰ্টিফিকেট আছে যিবিলাকে বক্ৰ পথেৰে সাৰ্টিফিকেট আনি তেওঁলোকে এই যেটো এপ্লাই যেটো সাবমিট কৰিছে তেওঁলোকৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ৰ নিজৰ মুখৰে শুনি থাকিব। ইয়া সমূহত এই ডকুমেণ্ট বিলাক আমি তন্নকৈ চাম আৰু যিসকলে এনেকুৱা চক্ৰ এনেকুৱা সাৰ্টিফিকেট বিক্ৰী কৰা কাৰ্য চলাই আছে আমি পুলিচকো অৱগত কৰিছো, পুলিচেও কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব। আৰু দিল্লী যিখন আসলে সাৰদা দেৱী স্কুল বুলি যিখন সৰস্বতী স্কুল বুলি কাবেঙত আছে কিন্তু আমি তাতে তদন্ত কৰিছিলো কিন্তু তাত কিন্তু সেই স্কুল নাই, সাৰদা দেৱী স্কুল আছে। নিশ্চিতভাৱে এইটো মই আৰক্ষীক অৱগত কৰিম, আৰক্ষীয়ে ব্যৱস্থা ল'ব। আপোনালোকে বৰ্তমান যে সাৰ্টিফিকেটখন চাই আছে আমি শুনামতে এই সাৰ্টিফিকেটখন কিছুমানে ৰঙীন প্ৰিণ্ট কৰি তেওঁলোকে উলিয়াইছে আৰু উলিওৱাৰ পিছত তেওঁলোকে সাবমিট কৰি দিছে, যাৰ কাৰণে তেওঁলোকলৈ বিহিত ব্যৱস্থা ল'ব। কাৰণ চৰকাৰৰ ওচৰত এইখিনি সাৰ্টিফিকেট দিয়া মানুহৰ লিষ্ট আছে, নিশ্চয় তেওঁলোকক উলিয়াব আৰু বিহিত ব্যৱস্থা ল'ব বুলি আমি চৰকাৰক অনুৰোধ জনাম। এতিয়া ইয়াক লৈ চৰকাৰে আৰু কি বিহিত ব্যৱস্থা লয় সেইটো আমি নিশ্চয় অনাগত দিনত আমি জানিব পাৰিম। বৰ্তমান যেহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে